তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰৰ মাজত আজিৰ ভিডিঅ'ত আমি শিকিম কুৰ্তা কাটিং আৰু চিলাই। তো এটো দেখা পাইছে এইখন হল চাদৰ আৰু এই চাদৰেদি বনাম কুৰ্তা। তো নরমালি আমি চাদৰেদি বা মেখেলাদি কুৰ্তা বনালে কি কৰো এইবিলাক যে পাৰি আছে এইবিলাক পাৰি আমি তলত দেও, কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে এই পাৰিবোৰ আপোনালোকে চেষ্টত বা ওপৰত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব। আৰু এটো এম সাইজৰ হ'ব। এম সাইজৰ কুৰ্তি আপনি কিমান সাইজৰ আৰু কিমান বডি ৰাখি পেলাই কিমান বডি লেন্থ এবোৰ ৰাখি পেলাই কুৰ্তি বনাব, তো তাকে আজি আপোনালোকৰ লগত শেয়াৰ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুতখিনি জানিব পাৰিব আৰু বহুতখিনি শিকিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব, লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শেয়াৰ কৰিব। আৰু যদি মোৰ ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব। তো বলক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। তো ফাৰ্স্ট পৰ্যায়ত কি কৰিম, মই ইয়াৰে এটা পাৰি কাটি লম। তো এটো এটা সাইড আমি কাটি উলালো, আৰু সেকেন্ড এই যেটো সাইড থাকে এটো আমি কাটি নোলাও। ইয়াতে কি কৰিম আমি এই যেখিনি কাপোৰ আছে ধৰক এটো আমাৰ এনেকুৱাকে জয়েন হ'ব, তো ইয়াৰে গ্যাপিং পইণ্টটো বেছি হ'ব। তো মই এটো কি কৰিম অলপমান কাটি পেলাই দিম। তো ইয়াৰ পৰা এইখিনি কাটি পেলাই দিলো। এতিয়া মই কি কৰিম এই যেটো আসল আমি কাটিলো এটো আমি ইয়াতে দি মই এটো জয়েন কৰি লম। তো এটো জয়েনটো কৰি লও, তাৰ পিছতে বাকিখিনি দেখাই আছো। তো সক এটো জয়েনটো দিলো। তো এনেকুৱাকে আপোনালোকে জয়েন দি লব, কাৰণ কি এই যেটো পাৰ্ট হল এতিয়া যে ফুলখিনি এই ফুলখিনি আমাৰ এতিয়া চেষ্টত পৰিব। তো এতিয়া আমি কি কৰিম এই যেটো চাদৰ আছে এই চাদৰটো আমি এনেকুৱাকে দুজাপ কৰি লম। তো এনেকুৱাকে পাৰি লোৱাৰ পাছত আমি ফাৰ্স্ট পৰ্যায়ত কি কৰিম ইয়াতে ওপৰত এটা মাৰ্জিন কৰিম, যে ইয়াত আমি কিমানখিনি কৰিম, কাৰণ কি ওপৰত যেটা আমাৰ অকনমান প্লেন থাকিলেও কোনো অসুবিধা নাই। তো এটো আমি পাৰি ললো, এটো ওপৰত মাৰ্জিন কৰিলো। তাৰ পাছত আমি দীঘল জুখিম। তো ইয়াৰে যেটো দীঘলটো মই 39 দিম। 39ত মাৰ্জিন কৰিলো। তাৰ পাছত আমি ইয়াৰ পৰা আনমোল দিম। 7 ইঞ্চি আনমোলৰ মাৰ্জিন ৰাখিম। আৰু যেটো সাইড কাট 20 ইঞ্চি সাইড কাট দিলো। 20 ইঞ্চি তলৰ পৰা তলৰ লগে দিম সাইড কাট। আৰু চেষ্টৰ পৰা হিপছৰ যেটো মাৰ্জিন তাৰে মিডল পইণ্ট লগে আমাৰ কিমান আহি আছে 13 ইঞ্চি। 13 ইঞ্চিটো আমি দুভাগ কৰিলে কিমান হ'ব 6.5। তো ইয়াতে 6.5ত মাৰ্জিন কৰিলো। এটো আহিব আমাৰ ওয়েস্ট। এতিয়া একেটা মাৰ্জিন উঠাই লম। তো রেডিমেড কুর্তি এম সাইজ কুর্তিত যেটো বডি হেতু আমি 38 ইঞ্চি ৰাখিব লাগে, কিন্তু আমি ইয়াতে কি কৰিম আৰু 2 ইঞ্চি আমি বঢ়াই দিম। তো 38 আৰু 2 কিমান হ'ব 40। 40 টো যদি আমি 4 ভাগ কৰো কিমান আহিব 10। তো মই ইয়াতে 10ত মাৰ্জিন কৰিলো। তাৰ পিছত ওয়েষ্টটো ৰাখিম 38, আমি ওয়েস্টে ৰাখিম এটো। তাৰ পিছত হিপছ ৰাখিম আমি 41। 41 টো আমি 4 ভাগ কৰিলে কিমান আহিব 10.2। তো 10.2 মাৰ্জিন কৰিলো। তাৰ পিছত তলৰ খেৰটো আমি 23 ইঞ্চি দিম। 23 টো আমি দুভাগ কৰিম কিমান আহিব 11.5। তো আমি ইয়াতে 11.5ত মাৰ্জিন কৰিলো। এতিয়া আহিছো শোল্ডাৰ। তো ইয়াৰ যেটো শোল্ডাৰটো দিম আমি 14 ইঞ্চি 14 শোল্ডাৰ দিম। 14 টো যদি আমি দুভাগ কৰো কিমান আহিব 7। তো ইয়াতে 7ত মাৰ্জিন কৰিলো। আৰু গলৰ কাৰণে আমি ইয়াতে 3 ইঞ্চি বহল দিম। এতিয়া এটা মাৰ্জিন উঠাই লও। আৰু এই যেটো চেষ্টৰ মাৰ্জিন আছিল এই চেষ্টৰ মাৰ্জিনৰ পৰা আমি এটো
আড়াই ইঞ্চি ভিতৰত 2.5 এটা মাৰ্জিন কৰিম এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এই যেটো স্কেল হিচাপত আমি এটো মাৰ্ক উঠাই লম এতিয়া গটেখিনি আমি এনেকৈ মাৰ্জিন কৰি লম হয়তো আপোনালোকে এই যেটো কাপোৰটো মই কাৰণ কি এটো yellow color চকে দি পেলাই কৰিছো এটো কাৰণে এটো কি জানি মাৰ্জিনটো আপোনালোকে ভালকে ধৰিব পৰা নাই কিন্তু মই যেটো হিচাপত কলো হেতু হিচাপত আপোনালোকে এনেকুৱাকে মিলাই লব তো ইয়াৰ যেটো গলটো আমি পিছত কাটিম এতিয়া আমি কি কৰিম এই পাৰ্টটো এনেকুৱাকে উঠাই লম এটা আমি বেক পাৰ্টটো কাটিং কৰিম তো বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে আকৌ কাপোৰটো আমি এনেকুৱাকে পাৰি লম পাৰিলো এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত পাৰি লম তো এনেকুৱাকে পাৰি ললো পাৰি লোৱাৰ পাছত তো মই দেখাই দিছো ইবাগে দীঘলটো বৰাবৰ আছে এয়া আমি ওপৰত যেটো বেক পাৰ্টৰ কাৰণে মই যেটো ওপৰত কমসে কম 1.5 ইঞ্চি মই বেছিকে ৰাখিছো তেনেকুৱাকে বেছিকে ৰাখিব আৰু ফ্ৰন্ট পাৰ্ট কাটিং হোৱাৰ পাছত বেক পাৰ্টটো কাটিং কৰাত আমাৰ বেছি মেজাৰমেন্ট কৰিব নালাগে এনেকুৱাকে পাৰি পেলাই আমি এটো কাটি উলাম এটো আমাৰ সেটা রেডি করুন এর উপর সোলা বলা আছে বলা আছে এটা হচ্ছে চেষ্টা করেন এই বলা বলা তিন মিনিট আর বলা এর মাঝে এই হাত মারি আর বলা বলা এর কি আমরা রাখি আর ব্যাংক ব্যাংক নিয়ে যান তো এটা আমার কাটিং হৈ গল এটা আমি কি কৰিম ইয়াৰে জুখতে লাইলিংটো লম লাইলিংটো কাটিং কৰি লম মানখিনি আমি লাইলিংটো এৰিম হেতু হিচাপত আমি এটো কাটি লব লাগিব তো এই যেটো ফুল আমাৰ ৰৈ গল এতে এখিনি আমি কি কৰিম হাতৰ যেটো কাফতে ব্যৱহাৰ কৰিম তো দুটা সাইডৰ কাৰণে দুটা হাততে ব্যৱহাৰ কৰিম আৰু এই ফুলখিনি কি হ'ব আমাৰ মাজত পৰিব এই দুটা সাইডতে আমি স্লিপছৰ কাৰণে জয়েন কৰিম ঠিক আছে তো এইকেটা টুকুৰা আমি স্লিপছৰ কাৰণে কাটিলো এতিয়া মই মেচিনত যাই কেটা পিস আমি জয়েন কৰিম তো এটা সব এটা কি হল আমাৰ এই জোনখিনি দিয়াতে এই যিখিনি ফুল এই ফুলখিনি কি হল আমাৰ স্লিপছৰ মিডল পইণ্টত পৰিব তো এনেবাকে জয়েন হোৱাৰ পাছত আমি ইয়াতে কি কৰিম একেবাৰে এই যেটো কাফটোৰ এটো মুৰণিটো মাৰি দিম তো এটো মুৰণিটো একেবাৰে মাৰি দিম দুটাৰে তো সব এনালাইসিস করব এটা আমাদের জন্য এটা আমি এই ধরনের লোগো কন্ট্রোল করে এনালাইসিস তো এই জন্য আমি তো মেরা এটা সিস্টেম আছে আমি এনালাইসিস করি দিও আমার আল্লাহ চেক করে আমরা আমরা সাইজ আর আমরা কাছে সাইজ না হারিয়েছি হলো
তো এতিয়া মই মেচিনত আহিলো আৰু মেচিনত এতিয়া ফাৰ্ষ্ট পৰ্যায়ত কি হ'ব আমাৰ লাইনিংটো লগাই ল'ব লাগিব তো এইটো হ'ল ফ্ৰণ্ট পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টৰ কাৰণে এইটো লাইনিং লৈছোঁ তো ফাৰ্ষ্টত আমি লাইনিংটো লগাই লওঁ তো লাইনিংটো লগোৱা হোৱাৰ পাছত এই যেটো মেইন কাপোৰৰ বাহিৰত যিখিনি আমাৰ লাইনিং আছে এক্সট্ৰা লাইনিং আছে এইখিনি আমি ছাটি দিব লাগিব তো লাইনিংখিনি ছাটা হোৱাৰ পাছত এতিয়া কি কৰিম এই যেটো ফ্ৰণ্টৰ গলখিনি বনাব লাগিব এই যেটো পাইপিং সূতাটো এনেকুৱাকে ভিতৰত দি এনেকুৱা কৰি আমি এইটো পাইপিং বনাম আৰু এই পাইপিংটো এই সাইডৰ পৰা আমি এনেকুৱাকে চিলাই মাৰি যাম চক এটা আমাৰ গল বনোৱাটো হৈ গল গলটো আৰু এই সব ইয়াতে মই গাঁত মাৰি দিছো পাইপিংটো যেতিয়া ফিটিং কৰিলো তেতিয়া এতিয়া কি হল আমাৰ এই কোণাটো ধুনিয়াকে বহিল এটা আমাৰ ফ্ৰণ্ট পাৰ্টৰ কামখিনি ক্লিয়াৰ হল এতিয়া আমি কি কৰিম যেটো বেক পাৰ্টটো এনেকুৱাকে লাইনিং লগাই লওঁ
আৰু মই বেক সাইডটো অলপমান দেখাই দি আছোঁ যে বেক সাইডটো দেখাত কেনেকুৱা লাগিছে এইটো চাওক এইটো কুৰ্তাটোৰ বেক পাৰ্ট হয় তো বেক পাৰ্টটো একদম প্লেন আছে ইয়া